নমস্কাৰ বন্ধুসকল, আজি মানে পাহাৰৰ কাষলৈ মানে পাহাৰৰ পৰা তললৈ আমি থকা আমি য'ত ৰুম আছে, আমাৰ ৰুম আছে, এই ৰুমৰ পৰা ইউনিভাৰ্চিটি ৰুমৰ পৰা একদম তললৈ আহিছোঁ, পাহাৰৰ তললৈ জুৰিৰ ওচৰলৈ। মানে কিয় আহিছোঁ গম পাইছেনে? আজি ভেদাইলতা বিচাৰি আহিছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া ভেদাইলতা থাকে। ভেদাইলতা মাটিটো বগাই, গছতো বগাই থাকে, আৰু মাটিত বগোৱা যিবিলাক ভেদাইলতা, এই ভেদাইলতাবিলাক মানে একদম ডাঙৰ ডাঙৰ আগটোহেঁত কোমলীয়া আগবিলাক আমি ছিঙি নিওঁ। গতিকে ভেদাইলতা ছিঙিবলৈ আহিছোঁ। আৰু আমি ইয়াত বিশেষকৈ মানে শুকান মাছ আনি থওঁ আমি ৰুমত। শুকান মাছ মানে কামৰ জেগাত মানে শুকান মাছ খাবলৈ খুব টেষ্ট লাগে। আৰু আমি নলাত কেঁকুৰা বিচাৰোঁ। ইয়াৰ মানে যিবিলাক পাহাৰৰ মাজত যিবিলাক জুৰি আছে নহয়, এই জুৰিবিলাকত মানে একদম পানী বৈ থাকে নহয়, পানী বৈ থকাৰ যি শিল, এই শিলৰ তলত কেঁকুৰা থাকে। এই কেঁকুৰাবিলাক মানে আমি ধৰি ধৰি মানে ভেদাইলতাৰ লগত আমি খাওঁ। এতিয়া ব'লকচোন আমি এতিয়া ভেদাইলতা ছিঙিম। ভেদাইলতা ছিঙিবলৈ আহিছোঁ, ব'লকচোন ভেদাইলতা ছিঙা আপোনালোকক মানে দেখুৱাওঁ আমি কেনেদৰেনো ক'ত আমি ভেদাইলতা ছিঙিছোঁ। এয়া আহিছোঁ, এয়া মন কৰকচোন, দেখিছে ভেদাইলতা কেনেকৈ ওলমি আহিছে দেখিছে? এইবিলাক দেখিছে? আমি আহিছোঁ এইয়া পাহাৰৰ একদম মানে জুৰিৰ মানে কাষলৈ দেই। ইয়াত তলত দেখিছেনে? ইয়াত দেখিছেনে? এনেকৈ মাটিৰ পৰা একদম তললৈ যায়গৈ গোটেই। এইটো ৰাস্তা আমি তললৈ যাওঁ কিবা কিবি ভেদাইলতা কিবি মানে জংঘলী শাক পাচলি আনিবৰ কাৰণে। ইয়াত দেখিছেনে? এইবিলাকৰ জংঘলৰ মাজে মাজে আমি কেতিয়াবা ঘূৰোঁ ইটো সিটো বিচাৰি, আৰু ইয়াত আমি ভেদাইলতা বিচাৰি আহোঁ। এতিয়া ভেদাইলতা গছজোপা চাওকচোন, এইজোপা দেখিছে? এইজোপা ভেদাইলতা গছ কেনেকৈ মানে ওলমি আছে ধুনীয়াকৈ। এইবিলাক দেখিছেনে? ভেদাইলতা পাত। ইয়াৰে মানে অলপ পাত ছিঙিম আমি এতিয়া, ভেদাইলতা পাত দেই। ভেদাইলতা দালিৰ লগতো দিওঁ, দালিৰ লগতো খাওঁ বইল কৰি। তাৰপিছত শুকান মাছৰ লগত চাটনি বনাই খাওঁ ভেদাইলতা। এয়া এতিয়া আমি ছিঙিছোঁ। এই পাত অলপ ছিঙা ঐ বন্ধু। আৰু এয়া মাটিত বগাই আছে চাওক। বিশেষকৈ মাটিত যিবিলাক বগাই থাকে নহয়, মাটিত বগাই থকা আগটো খাই বিৰাট টেষ্ট লাগে। মানে এই মাটিত বগাই থকা আগটোহেঁত মানে শকত শকত হয়। এইডালহেঁত দেখিছেনে আপোনালোকে? এইয়া চাওক, এইটোহেঁত দেখিছে মাটিত বগাই থকা আগ। এইবিলাকহেঁত দেখিছেনে? এইবিলাক চাওক, মাটিত বগাই থকা আগবিলাক ছিঙি একদম আমি লৈ যাওঁ মুঠি মুঠি কৰি, আৰু চাটনিৰ লগত খাওঁ ধুনীয়াকৈ। ইয়াত আমি ছিঙিছোঁ, এতিয়া অলপ দেখুৱাই আছোঁ। ভেদাইলতা ছিঙি হৈ গ'ল। এয়া দেখিছে নহয়? এয়া মানে ছিঙি লোৱা এমুঠি, মুঠতে গধূলি শুকান মাছৰ লগত চাটনি বনাই খাম। শুকান মাছৰ লগত চাটনি বনাই খাবৰ জোখাৰে মানে হ'লেই হৈ গ'ল, বৰ বেছি নালাগে। আকৌ মানে কাম চামৰ পৰা আজৰি হৈ পেলাই আকৌ আবেলি সময়ত ওলাই আহোঁ। আবেলি সময়ত ওলাই আহিলে মানে তললৈ গ'লে আমি জুৰিৰ তললৈ গ'লে পাই যাওঁ। বৰ বেছি দূৰো নহয়, ৰুমৰ পৰা বৰ বেছি দূৰ নহয়। গতিকে এমুঠি এতিয়া বুটলিলোঁ ভেদাইলতা, এমুঠি বুটলি ল'লোঁ আৰু এতিয়া ৰুমলৈ যাওঁগৈ। আৰু ৰুমত ধুনীয়াকৈ কেঁকুৰাৰ লগত চাটনিকণ বা শুকান মাছৰ লগত, কেঁকুৰাও থাকে, শুকান মাছৰ লগত চাটনি বনাই গধূলি ধুনীয়াকৈ সুন্দৰকৈ মানে ভাত সাঁজ খাব লাগিব। ধন্যবাদ।